জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে কাৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ শাস্তি আপোনালোকে লৈছে তদন্ত কমিটিয়ে চৰকাৰক ৰিপৰ্টটো দাখিল কৰিছিলে সেই মৰ্মে আমাৰ মেডিকেল এডুকেশ্যন ৰিচাৰ্চ ডিপাৰ্টমেণ্ট তথা ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ আৰু এটা আমাৰ ৰিপৰ্ট আহিছে ফ্ৰম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চ' গোটেইকেইটাৰ ৰিপৰ্টখিনি আমি মিলাওঁ যদি তাত টোটেল 7জন ব্যক্তিৰ এগেইনষ্টে কিছুমান আমাক পদক্ষেপ ল'ব দিছে তাৰ ভিতৰত প্ৰথমতে আছে আমাৰ শিশু বিভাগৰ ডক্টৰ অনুপমা ডেকা তেখেত প্ৰফেচাৰ আৰু মুৰব্বী পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টৰ ডক্টৰ দীপাংকৰ হাজৰিকা এছ'চিয়েট প্ৰফেচাৰ পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টৰ তেখেতৰ এওঁলোক দুজনৰ ছাছপেনশ্যন আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ সেইখিনি অৰ্ডাৰ দিছে ডিপাৰ্টমেণ্ট অফ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট আৰু পিছত দিছে চন্দনা নাথ ষ্টাফ নাৰ্ছ ঈশানজ্যোতি তালুকদাৰ ICU টেকনিচিয়ান নিকুট য'ত মানে এই ঘটনাটো ঘটিছিলে এওঁলোকৰ ছাছপেনশ্যনটো দিছে আমাৰ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন তেওঁলোকৰ এগেইনষ্টেও ছাছপেনশ্যন আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ ড্ৰ কৰিবলৈ আমালৈকে লিখি পঠাইছে তাৰপিছত আহিলে গোমতী দেৱী তেখেত ষ্টাফ নাৰ্ছ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছৰ আণ্ডাৰত আছে DHSৰ ফালৰ পৰাও তেওঁক ছাছপেনশ্যন আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ কৰিবলৈ আমালৈ আদেশ দিছে আৰু ঋষিকেশ ঠাকুৰীয়া আৰু ডক্টৰ পূজা তেওঁলোক পষ্ট গ্ৰেজুৱেট ট্ৰেইনী আছিলে তেওঁলোকৰ বিৰুদ্ধেও আমাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে ছমাহৰ বাবে তেওঁলোকক ৰাষ্টিকেশ্যন কৰিছে টোটেল মুঠ 7জন ব্যক্তিৰ বিষয়ে আমালৈ পঠাই দিছিলে ছাছপেনশ্যনবিলাক তেওঁলোকৰ ফালৰ পৰাই দিছে আমাক কেৰি আউট কৰিবলৈ নিৰ্দেশ দিছে আমি সেইমতে তেওঁলোকক আজি আৰ্লি মৰ্ণিং তেওঁলোকলৈ এইখিনি প্ৰেৰণ কৰিলোঁ আৰু এতিয়া আমাৰ যিহেতু ডক্টৰ অনুপমা ডেকা তেখেত মুৰব্বী আছিলে শিশু বিভাগৰ মুৰব্বীজন বদলি হ'ব এজন আমাৰ যিহেতু ৰোটেশ্যন এটা পলিচি আছে চৰকাৰৰ 3 বছৰ মূৰে মূৰে ৰোটেশ্যনো হয় যিহেতু ছাছপেনশ্যনটো হৈ গ'ল তেওঁৰ আগতীয়াকৈ বদলি হ'ব আৰু আমাৰ নতুন মুৰব্বী ডক্টৰ দুলাল কলিতাক এছ'চিয়েট প্ৰফেচাৰ পেডিয়াট্ৰিক্স তেখেতক দিয়া হ'ব আজি দায়িত্ব দিয়া হৈছে নেকি আজিৰ পৰা এতিয়া মানে তেওঁক দায়িত্ব গ্ৰহণটো তেওঁ কৰিব আৰু অলপ পিছত আৰু শিশু মৃত নৱজাতকটিৰ পিতৃয়ে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে শাস্তি কেৱল নিলম্বন হ'ব নোৱাৰে এনে গুৰুতৰ যি অপৰাধ কৰিছে তেওঁলোকৰ শাস্তি আপোনাৰ কঠোৰৰ পৰা কঠোৰ হ'ব লাগে প্ৰয়োজনত এৰেষ্ট কৰিলে তেওঁ সুখী বুলি কৈছে এজনটো অলৰেডি এৰেষ্টেড হৈয়ে আছে তেওঁ কাষ্টডিতে আছে বাকী এইকেইজনৰ বিৰুদ্ধে গভৰ্ণমেণ্টে পদক্ষেপটো লৈছে বেছড অন ফাইণ্ডিংছ অফ দ্য মানে তদন্ত কমিটিয়ে যোনখিনি প্ৰতিবেদন দিছিলে তাৰ বিষয়ে তাৰ পৰা চালি জাৰি চাই এইখিনি আমালৈ লিখি পঠাইছে তাৰ বাহিৰেও আমালৈ লিখি পঠাইছে চৰকাৰে যে যোনবিলাক আমাৰ SOP আছিলে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ সকলো বিভাগতে দিয়া থাকে যে এইটো কৰ পিছত খৰ পিছত গ সেইখিনি বস্তু আমালৈ লিখি পঠাইছে যে আমি ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগে আৰু সেইখিনি আমি প্ৰিন্সিপাল ছাৰ মই আমাৰ বাকী ডিপুটি ছুপাৰিণ্টেণ্ডেণ্ট আমি সকলোৱে মিলি সেইখিনি চেষ্টা কৰিম যাতে আমাৰ কোনো গাফিলতি কাৰো ফালৰ পৰা নহয় যেন ষ্ট্ৰিক্টলি আমি মনিটৰিং কৰি থাকিম আৰু এনে যেন ঘটনা আৰু নঘটে আমি সেইকাৰণে আগবাঢ়ি যাম তেওঁলোকে কেনেধৰণৰ হেমাহি কৰিছিলে গোটেই ঘটনাটো আমালৈ খালি এইখিনি ছাছপেনশ্যন অৰ্ডাৰখিনি দিছে বাকী ডিটেইলছত সেনেকৈ আমালৈ নিদিয়ে আৰু আন্তঃগাঁথনিৰ লগত কৈছে যে আমাৰ যোনখিনি যোনে ক'লোঁ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰখিনি ফ'ল' কৰিব লাগে আৰু আপোনালোকে জানে যে মোৰ ইয়াতে এপইণ্টমেণ্টটো তাৰ ঘটনাৰ পিছতে হৈছে ত' এতিয়া মই বা আমাৰ যোনখিনি কমিটি আমাৰ চবৰে থাকে কিছুমান পেডিয়াট্ৰিক্সৰ কমিটি আছে আমাৰ কেজুৱেলিটিৰো কমিটি থাকে এই গোটেইখিনিয়ে চাই ল'ম যে আৰু কিবা যদি লাগে আমি নিশ্চয় আমাৰ যোনবিলাক ওপৰত বিষয়া থাকে যেনে আমি প্ৰথমতে ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন তাৰপিছত DME পিছত মেডিকেল এডুকেশ্যনলৈ লিখিব লাগে যে এইখিনি আমাৰ লাগে আমি গোটেইখিনি চালি জাৰি চাই আছোঁ ইনফেক্ট আজি আমাৰ 1টা বজাত আৰু মিটিং এখনো আছে শিশু বিভাগ আৰু এই গাইনী বিভাগৰ লগত তো সেইখিনি মিলাই পেলাই আৰু আমি যাতে চাম যাতে আমাৰ ফালৰ পৰাও একো গাফিলতি নাথাকে ছাৰ এই 7জনে আছিলে নে দুখী আৰু কোনোবা ইয়াতে থাকিব পাৰে এইটো চাওক এইটো তদন্ত কমিটিয়ে 7জনৰ নাম দিছে তো সেইকাৰণে এই এটা নামে মই পঢ়ি দিছোঁ বাকীখিনি মই নিজে এটা মন্তব্য দিলে ঠিক নহ'ব এই ঘটনা সেই ঘটনা হওক কেনেকৈ আপোনালোকে শিক্ষা গাফিলতি মানে তেওঁলোকৰ সেই ডিউটিখিনি ভালকৈ কৰা নাছিল বুলি কৈছে আৰু ডেৰিলিকশ্যন অফ ডিউটি আৰু
বাকী যেনেকৈ আমাৰ অধ্যাপকসকলক তেওঁলোকে ভালকৈ চলাব পৰা নাই বুলি কৈছে। তো সেইখিনি বিষয়ে তেওঁলোকক ছাছপেঞ্চন কৰিছে। আৰু এতিয়া 3জনী হৈ গ'ল, এজনীতো এৰেষ্ট কৰিলে, আৰু চন্দনা নথ আৰু গমতি দেৱী তেওঁলোকক অলৰেডি ছাছপেঞ্চন কৰিলে। ফল্ট মানে তেওঁলোকৰ প্ৰতিবেদনখিনি তেওঁলোকৰ আমাক সেনেকৈ আৰু দিয়া নাই, আৰু ফল্টৰ কথা আমাক কোৱা নাই, যিহেতু গাফিলতি কৰিছে বুলি কৈছে। আৰু এটা কথা কোৱা হৈছে ঋষিকেশ ঠাকুৰ আৰু পূজাৰ বিৰুদ্ধে যে তেওঁলোকে তদন্ত কমিটিক বিপদে পৰিচালনা কৰিছিল আৰু মেডিকেলৰ তথ্য কিছু উলট পালট কৰিবলৈ যত্ন কৰিছিল, এইটোতো এটা ভয়ংকৰ তথ্য। হয়, সেনেকৈ ধৰণৰ এটা শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰা দিছে। তো সেইকাৰণে আমি এতিয়া যিহেতু সেইখিনি দিলে, আমি এইকেইজন যিহেতু ষ্টুডেণ্ট হয়, আমি ছেকেণ্ড ইয়াৰ আৰু ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট আছিলে, আমি সেইখিনি ইউনিভাৰ্চিটিৰ লগত কথা পাতি ল'ম। ছমাহৰ বাবে ৰেষ্টিকেশ্যন কৰি থোৱাই আছে, ছমাহৰ ৰেষ্টিকেশ্যন মানে তেওঁ পিছুৱাই গ'ল পাছ কৰাটো। তো সেইটো এটা তেওঁলোকৰ কাৰণে আঘাত হ'ব। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।